আজি ৩৭ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল। আজি হৈছে ১ আগষ্ট। যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, আজি কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কোন জিলাত কিমান টকাকৈ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি হৈছে ১ আগষ্ট, আজি কিন্তু অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰক। আপোনালোকৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া কথা হ'ল যে আপোনালোকে এতিয়া কিমান টকাকৈ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনি 3 ধন আজি কিন্তু বিতৰণ কৰা হৈ গ'ল। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া আপোনালোকৰ একাউণ্টত কিমান টকা অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল, এতিয়া আপোনালোকে কেনেকুৱাকৈ জানিব কোন জিলাত কোন ডিষ্ট্ৰিক্টত কিমান টকাকৈ অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, আপোনালোকে চাই ল'ব। আজি কিন্তু প্ৰায় ৩৭ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। এতিয়া ইয়াত চাব দিয়া আছে বিশেষ বান সাহায্য, যিবিলাক ডিষ্ট্ৰিক্টত বান হৈছে, যেনেকুৱাকৈ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট, সেইবিলাক জিলাত কিন্তু অৰুণোদয় আঁচনিৰ ধন ২,৫০০কৈ দিয়া হ'ব। আৰু যিবিলাক ডিষ্ট্ৰিক্টত বান হোৱা নাই, সেইসকলক কিন্তু অৰুণোদয় আঁচনিৰ ধন ১,১০০ টকাকৈ দিয়া হ'ব। সেইকাৰণে আপোনালোকে চালে, যদি আপোনালোকে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাটৰ হয়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ২,৫০০কৈ সোমাই গৈছে। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয়, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ১,১০০কৈ টকা। সেইকাৰণে আজি কিন্তু 10 বজাৰ লগে লগে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো অতি সোনকালে চেক কৰক যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে আৰু এতিয়ালৈকে আপোনালোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এটা টোল ফ্ৰী নম্বৰ মুকলি কৰি দিয়া হৈছে। আপোনালোকে বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা বা যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে কিন্তু সেইটো ফোন নম্বৰত কল কৰি আপোনালোকে অভিযোগ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা আগৰ পৰা পাই আছে আৰু আপোনালোকৰ একাউণ্টত আজি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইটো নম্বৰত কল কৰি যোগাযোগ কৰিব লাগিব। এতিয়া মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে নম্বৰটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে নম্বৰটোত কল কৰি অভিযোগ কৰিব যদি আপোনালোকৰ একাউণ্টত কিবা কাৰণত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আজি কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল।